আমি ইয়াতে গোসাইগাঁও প্ৰেছ ক্লাবত সকলোৱে মিলি এটা অনুষ্ঠান কৰিলোঁ। এইটো প্ৰয়াত সহযোগী অধ্যাপক শামছুল হক ডাঙৰীয়াৰ স্মৃতিত আমি এটা বছৰি বিভিন্ন শিতানত আমি প্ৰাইজ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইটো আজি যোৱা 2-3 বছৰ ধৰি চলি আছে আৰু ভৱিষ্যতলৈও আমি চলাই যাম। গ্ৰীণ লিফ ফাউণ্ডেশ্যন গোসাইগাঁৱৰ উদ্যোগত আৰু তেখেতৰ পৰিয়ালবৰ্গৰ সহযোগিতা আমি এইটো যোৱা 2-3 বছৰ ধৰি কৰিছোঁ। অলৰেডি আমি দিছোঁ। এই বছৰো আমি ঠিক তেনেকৈয়ে সাংবাদিকতা, সাহিত্য আৰু খেল ধেমালি আমি 3টা প্ৰাইজ এইবাৰ দিছোঁ। আৰু শামছুল হক ডাঙৰীয়াৰ স্মৃতিত যিটো আমি প্ৰাইজ দিওঁ সেইটোতো থাকিবই, সেইটো মেইন, সেইটো আমাৰ মুখ্য এৱাৰ্ড। আৰু তাৰ সলনি আমি 3টা আমাৰ বিভিন্ন শিতানো আমি দিছোঁ। অহা বছৰ আমি চেষ্টা কৰিছোঁ আৰু যদি কিবা দিব পৰা হয়, এটা আমি ভাবিছোঁ বিজ্ঞান বিষয়ত যদি কিবা এটা দিব পাৰোঁ, যদি তেখেতৰ পৰিয়ালবৰ্গই আমাক অনুমতি দিয়ে, তেতিয়াহ'লে আমি অহা বছৰ 4টা হয়তো প্ৰাইজ আমি কৰিব পাৰিম। তো বিজ্ঞান বিষয়ত আমাৰ ইয়াত দৰকাৰ আছে। গোসাইগাঁও অঞ্চলটো যিহেতুকে অনগ্ৰসৰ, ইয়াত বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আছে আৰু সেনেকুৱা বহুত টিচাৰ আমাৰ আছে যিবিলাকে বিজ্ঞানক নিজৰ জীৱনৰ এটা হেৰি বুলি লৈ আছে। আৰু আমাৰ সমাজত অন্ধবিশ্বাস, বাল্য বিবাহ বা এইবিলাক বিভিন্ন শিতানত তেওঁলোকে বহুত কষ্ট কৰি আছে। গতিকে আমি ভাবিছোঁ অহা বছৰ আমি বিজ্ঞানতো এনেকুৱা এটা বঁটা দিম বুলি আমি ভাবিছোঁ। তেখেতৰ পৰিয়ালৰ লগত আমি সহযোগিতা কৰি আমি যদি সেই এৱাৰ্ডটো দিব পাৰোঁ, আমাৰ গোসাইগাঁও অঞ্চলৰ কাৰণে বহুত ভাল কাম হ'ব বুলি মই ভাবোঁ। আৰু তেখেতৰ স্মৃতিত আমি যে এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব পাৰিছোঁ, এইটোৱে গোসাইগাঁৱৰ কাৰণে এটা অন্যতম ছাকচেছ বুলি ক'ব পাৰি। কিয়নো শামছুল হক চাহাবক আমি যথেষ্ট কামত পাইছোঁ। তেখেতে বহুত সমাজ সেৱক, সমাজৰ কাম কৰিছে। গোষ্ঠী সংঘৰ্ষত বিশেষ কৰি তেওঁৰ যিটো সহযোগিতা আছিল, চিভিলৰ লগতে হওক, ৰাইজৰ লগতে হওক বা 2-এটা কমিউনিটিৰ মাজত যিখিনি তেওঁ কৰিছে, সেইটো অতুলনীয় আৰু এইটো সদায় আমাৰ প্ৰশংসাৰ পাত্ৰ। তেওঁৰ আত্মাই যাতে বেহেষ্টত ভালভাৱে থাকে, সৎভাৱে থাকে, আমি সেইটোৱে কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গলৈও মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গ যাতে ভালকৈ থাকিব পাৰে, সমাজত এটা নাম দিব পাৰে। 2জন ল'ৰাই তেওঁৰ ব্যস্ত আহিব নোৱাৰিলে, আজি বাইদেউ আহিছে, বাইদেউ আমাৰ লগত আছে। গতিকে আমি ভৱিষ্যতে ভাবিছোঁ যে এই ফাউণ্ডেশ্যনৰ জৰিয়তে গোসাইগাঁও অঞ্চলত শামছুল হক চাহাবক আমি জীয়াই ৰাখিব পাৰিম। আমাৰ এইটো সংকল্প আৰু আমি এই সংকল্পবদ্ধ হৈ আমি আগবাঢ়ি আহি আছোঁ, আগবাঢ়ি যাম। অনুষ্ঠান আয়োজিত কৰা আমাৰ গ্ৰীণলেণ্ড ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত অধ্যাপক শামছুল হক চাহাবৰ সোঁৱৰণিত যি সভা অনুষ্ঠিত কৰিছে, সেয়ে মই ইয়াৰ লগত জড়িত যিটো ফাউণ্ডেশ্যন, তেখেতৰ যিসকল কৰ্মকৰ্তা আছে, বিষয়ববীয়া আছে, আটাইকে আমি আমাৰ পৰিয়ালৰ পৰা অশেষ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইহঁতৰ যি প্ৰচেষ্টা চলাই আছে আৰু এই অনুষ্ঠান যোৱা বছৰো অনুষ্ঠিত কৰিছিল, সিহঁতে ব্যস্ততাৰ মাজতো সিহঁতে কি কৈছে, বৰ কষ্টৰ মাজেৰেও অনুষ্ঠানটো কৰিছিল, উদযাপন কৰিছে আৰু এইবেলিও কৰিছে। তাৰ কাৰণে আমি যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগিছিল, কামৰ মাজেৰেই হওক, যেনেকৈয়ে হওক, কিন্তু আমি কৰিব পৰা নাই। তাৰ কাৰণে সিহঁতৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। আগলৈ যাতে এনেকুৱা অনুপ্ৰেৰণামূলক বঁটাৰ জৰিয়তে সোঁৱৰণি সভা অনুষ্ঠিতখন চলাই যায় আৰু তাৰ কাৰণে যি সহায় সহযোগিতা আগবঢ়াব লাগে, আমি নিশ্চয় যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াম বুলি আজি কথা দিছোঁ। আৰু এনেকুৱা অনুপ্ৰেৰণামূলক অনুষ্ঠান আমাৰ এইখন বাৰেবৰণীয়া যিটো গোসাইগাঁও সমষ্টি এটা সম্প্ৰীতি সমিলমিলৰ বাতাবৰণ চলি থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু এনেকুৱা অনুপ্ৰেৰণামূলক সভাৰ জৰিয়তে নিশ্চয় আমাৰ এইখন পিছপৰা অঞ্চলৰ ৰাইজে আগবাঢ়ি আহিব, তেওঁলোকেও এনে ধৰণৰ অনুপ্ৰেৰণামূলক কামত অংশগ্ৰহণ কৰিব। নিশ্চয় ইয়াৰ জৰিয়তে তেওঁলোকে যথেষ্ট উৎসাহ উদ্দীপনা পাব। সেইখিনি আমি এই আমাৰ গ্ৰীণলেণ্ড ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলৰ
সহযোগিতাই এইখিনি সম্ভৱ হৈছে আৰু এই ফাউণ্ডেশ্যনৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে এইটো বৰ্তি থাকে আৰু ভৱিষ্যতে এনেধৰণৰ সমাজসেৱামূলক কামত তেওঁলোকে সততে অংশগ্ৰহণ কৰিব পাৰে আৰু কামখিনি চলাই যাব পাৰে। এইখিনি কামনা কৰি মই